সো অলপ ডিয়াৰ ষ্টুডেণ্ট সকলোকে ৱেলকাম কৰিছোঁ আডা 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত। আৰু এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোক বহুতে মোক বিভিন্ন প্লেটফৰ্মত, মোক হোৱাটছএপত, মোক বিভিন্ন ধৰণে পাৰ্চনেলি মোক মেছেজ কৰিছা, কমেণ্ট কৰিছা যে ছাৰ এডিআৰই পৰীক্ষাৰ যিটো চিলচিলা সেইটো 29ত শেষ পাব আৰু তাৰপিছত কিন্তু আমি সম্পূৰ্ণভাৱে ৰেলৱে পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিম। কাৰণ আফটাৰ আ লং গেপ NTPC বা ৰেলৱে ইমান ডাঙৰ এটা ভেকেঞ্চি লৈ আহিছে। এটা মূল বিষয়টো কি যে পৰীক্ষাৰ প্যাটাৰ্ন আমি সকলোৱে জানো। পৰীক্ষাৰ প্যাটাৰ্ন কি আছে? CBT 1, CBT 2, তাৰপিছত আমাৰ কম্পিউটাৰ যদি আমি কওঁ আমাৰ টাইপিং টেষ্ট এণ্ড অল, মেডিকেল ফিটনেছ এইবিলাক পিছত আহিব। কিন্তু ফাৰ্ষ্ট অফ অল আমি যিটো ক্লিয়াৰ কৰিব লাগিব সেইটো হ'ব ৰিটেন এক্সাম। দ্যাট মিনছ ৰিটেন বুলি ক'লে একজেক্টলি এইটো কম্পিউটাৰ বেছড টেষ্ট, যাক আমি CBT বুলি কৈছোঁ। এইকাৰণে কম্পিউটাৰ বেছড টেষ্টত আমাৰ চিলেবাছ একদম স্পষ্ট আছে আমাৰ কাষত। কি স্পষ্ট আছে? যদি আমি চিলেবাছৰ কথা কওঁ, আমাৰ CBT 1ত 100 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু আমাৰ CBT 2ত আমাৰ কিন্তু 120 মাৰ্কছৰ কুৱেশ্যন আহিব। যদি আমি দুটা আমাৰ CBT 1 আৰু CBT 2ক যদি আমি ডিফাইন কৰি লওঁ, এতিয়া বিষয়টো হৈছে, মই ইয়াত মোবাইলত চাই আছিলোঁ, ইয়াত বহুতে মোক মেছেজ কৰিছে অলৰেডি যে ছাৰ আপুনি যদি কাইণ্ডলি অলপ চিলেবাছটোৰ বিষয়ে, তাৰ লগতে কি কিতাপ পঢ়িম, চিলেবাছৰ বিষয়েতো আমি অলৰেডি ডিছকাশ্যন কৰিছোঁ, আমি কি কিতাপ পঢ়িম যদি অলপ কৈ দিয়ে। ৰেলৱে পৰীক্ষাৰ এটা বহুত ভাল বিষয় হৈছে যে ৰেলৱে পৰীক্ষাত কিন্তু ইংলিছৰ কোনো পাৰ্ট তোমালোকে পৰীক্ষাত দিব নালাগে। মানে ইংলিছৰ কোনো টপিক ইয়াত কিন্তু নাই। ইংলিছ যিটো আমাৰ ছাবজেক্ট এইটো কিন্তু ৰেলৱে এক্সামত নাই। তেনেহ'লে আমাৰ ৰেলৱে এক্সামত কি আছে? আমি CBT 1ত আমাৰ যিটো চিলেবাছ থাকিব এইটো থাকিব আমাৰ মেথছ, ৰিজনিং আৰু জেনাৰেল নলেজ, মানে জিকে। এতিয়া মেথছ আৰু ৰিজনিঙত যদি আমি চাবলৈ যাওঁ, CBT 1 আমাৰ 30 মাৰ্কছ আৰু ইয়াত থাকিব আমাৰ 40 মাৰ্কছ, টোটাল 100 মাৰ্কছ। আৰু CBT 2 এইটোৱে অলপ পৰিৱৰ্তন হৈ যাব। ইয়াত এড হ'ব +5, ইয়াত এড হ'ব +5, ইয়াত এড হ'ব +10। দ্যাট মিনছ আমাৰ এইটো মাৰ্ক হৈ যাব, দ্যাট ইজ 35, ইয়াত এড হৈ যাব 35, ইয়াত এড হৈ যাব 35 আৰু ইয়াত হৈ যাব 50। দ্যাট মিনছ 120। তো এই বিষয়টো হৈছে চিলেবাছ কিন্তু মোৰলেছ আমি বহুতে জানো। চিলেবাছটোৰ বিষয়ে মোৰলেছ যদি আমি ক'বলৈ যাওঁ, আমি কিন্তু বহুতে অলৰেডি, এইটো ইৰেজ হোৱা নাই কিয় বা আই ডোন্ট নো, আচ্ছা যি কি নহওক, চিলেবাছৰ বিষয়ে মোৰলেছ আমি বহুতে অলৰেডি ষ্টাডি কৰিছোঁ বা জানো। কিন্তু এই পৰীক্ষাটোৰ বাবে এই চিলেবাছ বা আমাৰ এই যিটো ৰেলৱে এক্সাম, সেইটো যদি আমি সঁচাকৈ যদি পাছ কৰিব লাগে, আমাৰ বুকছ আমি কি পঢ়িম, চবতকৈ গুৰুত্বপূৰ্ণ কথা। ইয়াত তোমালোকে যদি চোৱা, তোমালোকে ইয়াত চাবা মেথছৰ এটা ভাল ৱেইটেজ আছে আৰু ৰিজনিঙৰ এটা ভাল ৱেইটেজ আছে, কিন্তু চবতকৈ ডাঙৰ ৱেইটেজটো আছে জেনেৰেল নলেজৰ ফালৰ পৰা, মানে জিকেৰ ফালৰ পৰা। জিকে বুলি ক'লে ইয়াত কিন্তু আমাৰ যিটো হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমিক্স, কাৰেণ্ট এফেয়াৰ্ছ, ষ্টেটিক জিকে, তাৰ লগতে জেনেৰেল ছায়েন্সো কিন্তু ইয়াত যথেষ্ট ডাঙৰ এটা প্লেচ ইয়াত কিন্তু কভাৰ আপ কৰা হয়। মূলতঃ তোমালোকে এই পৰীক্ষাৰ, তোমালোকে যেহেতুকে এডিআৰই পৰীক্ষাৰ প্ৰস্তুতি লৈ আছা বা অসম পুলিচৰ পৰীক্ষাৰ প্ৰস্তুতি লৈ আছা বা বিভিন্ন ধৰণৰ কম্পিটিটিভ পৰীক্ষাৰ তোমালোকে ইমান দিনে প্ৰস্তুতি লৈ আছা। চ' সেই ক্ষেত্ৰত যিসকলে অলৰেডি প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকৰ বাবেতো যথেষ্ট হেল্পফুল হ'ব, কাৰণ সেই প্ৰিপাৰেশ্যনটো ডেফিনেটলি তোমালোকক সহায় কৰিব ৰেলৱে পৰীক্ষাৰ প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত। বহুতে বিভিন্ন ছাবজেক্ট অলৰেডি পঢ়িছা। আৰু কিতাপৰ কথা যদি আমি কওঁ, মোক বহুতে কয় যে ছাৰ NCERT পঢ়িম নেকি? মই সদায় কওঁ যে য়েছ, ফাণ্ডামেণ্টেলখিনি ক্লিয়াৰ কৰাৰ বাবে NCERT ইজ অলৱেজ বেষ্ট। তোমালোকে যদি এইটো ভাবি আছা যে মই এতিয়া NCERTৰ পৰা ষ্টাৰ্ট কৰিম, ৰেলৱে পৰীক্ষাক স্পেচিয়েলি টাৰ্গেট কৰি NCERTৰ পৰা ষ্টাৰ্ট কৰিলে সেইটো অলপ সিদ্ধান্তটো ভুল হ'ব পাৰে। বাট যদি লং টাৰ্মত যদি যে মই একদম 100% কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি ল'ম, ৰেলৱে এক্সাম বুলি নহয়, মই 100% ফাউণ্ডেশ্যনৰ পৰা প্ৰস্তুতি ল'ব বিচাৰিছোঁ, দেন NCERTৰ পৰা আৰম্ভ কৰাটো চবতকৈ বেছি উচিত কৰ্ম বুলি মই ভাবোঁ। কিন্তু যদি অকল ৰেলৱে পৰীক্ষাটোৰ বাবে প্ৰস্তুতি লৈছা, তেনেহ'লে এই গোটেইকেইটা ছাবজেক্টৰ এটা ভাল কিতাপ উঠাই ল'ব লাগিব। আৰু তোমালোকৰ হাতত ভাল কিতাপ বুলি ক'লে মই আড্ডা 24/7ৰ আমাৰ কিছু কিতাপ আছে, সেইবিলাকৰো বিষয়ে মই ক'ম। তাৰ লগতে মাৰ্কেটত কিছুমান এভেইলেবল কিতাপ আছে, সেইখিনি বিষয়ে মই তোমালোকক কৈ দিম। তোমালোকে নিজৰ পচন্দ অনুযায়ী তোমালোকে কিন্তু ডেফিনেটলি কিতাপখন
কিতাপ কেইখন পাৰচেজ কৰি ল'ব পাৰিবা তো ফাৰ্স্ট অফ অল যদি আমি কওঁ আমি যিকোনো পৰীক্ষাৰ প্ৰস্তুতি যেতিয়া আমি লওঁ আমি সদায় আগত এনালাইসিসৰ বাবে PYQ সলিউশন খিনি চাব লাগে অলপ PYQ মানে সলিউশন তো নহয় এনালাইসিস বুলি ক'ব লাগিব যে বিগত বছৰবোৰত কেনেকুৱা টাইপস অফ কোৱেশ্চনছ আমাৰ পৰীক্ষাবোৰত আহিছিলে সো সেইটো পৰ্যায় যেতিয়া ক্লিয়াৰ হয় আমাৰ এটা আইডিয়া ডেভেলপ হৈ যায় ইটসেলফ যে আমি কি ধৰণে আৰু বেছি ভালকে আৰু কি ধৰণে কি কোন সাবজেক্ট বা টপিকবোৰক আমি আৰু বেছি ভালকে অধ্যয়ন কৰিব লাগিব ঠিক যেনেকে CBT 1 ৰ বাবে আমাৰ আড্ডা 247 পাবলিকেশনৰ RRB NTPC CBT 1 এক্সামৰ বাবে আমাৰ কিন্তু ইয়াত অলৰেডি এটা কম্প্ৰিহেনসিভ গাইড আমাৰ কাখত অলৰেডি আছে যত তোমালোকে লেটেস্ট সিলেবাস তোমালোকৰ ইয়াত কভাৰ হ'ব PYQ তোমালোকক ইয়াত ইন ডিটেইলছত দিয়া আছে ডিটেইল কনসেপ্ট ডিভাইড কৰা আছে চ্যাপ্টাৰ ওয়াইজ প্ৰ্যাকটিস কোৱেশ্চন তোমালোকৰ বাবে দিয়া আছে আৰু উইথ ডিটেইল এনালাইসিস ডিটেইল এক্সপ্লেনেশন ৰিজনিং ম্যাথছ জেনাৰেল সায়েন্স এন্ড জেনাৰেল নলেজ গোটেই কেটা তোমালোকে ইয়াত একেবাৰে ফৰ CBT 1 তোমালোকে কিন্তু এইটো কিতাপত তোমালোকে পাই যাবা তাৰ লগতে RRB NTPC যদি আমি কবলৈ যাও ডিজিটাল এটা টেস্ট পেপাৰস DTP ডিজিটাল টেস্ট পেপাৰস বুলি আমাৰ কাখত আৰু এটা আছে যেটো তোমালোকৰ স্মার্ট অ্যান্সার কি এন্ড টেস্ট পেপার মানে তোমালোকৰ গোটেইখিনি কম্পিউটাৰ বেস স্টেজৰ যেটো CBT 1 ৰ সেই গোটেইখিনি স্টেজটো তোমালোকক ইয়াত কভাৰ কৰা হ'ব বাট ফৰ বুকস তোমালোকে RRB NTPC ৰ কমপ্লিট গাইডেন্স যেটো কম্প্ৰিহেনসিভ এটা বুকস তোমালোকে এইটো তোমালোকে যাব পাৰা বহুত কম প্ৰাইসত একচুয়ালি আড্ডা 247 ৰ বুকস কিনি अवेलेबल থাকে মাৰ্কেটত নিয়াৰ এবাউট 250 रुपीस বা 280 रुपीस বা 220 रुपीस ইমান 220 টকা 230 টকা 250 টকা ইমানত মাৰ্কেটত अवेलेबल থাকে মানে আমাৰ যেটো ষ্ট'ৰ থাকে আড্ডা 247 ৰ আমাৰ এপ এটা আছে তোমালোকে যদি ডাউনলোড কৰা নাই তোমালোকৰ মোবাইলত যেটো প্লে ষ্ট'ৰ আছে প্লে ষ্ট'ৰৰ পৰা আৰু যিসকলে আইফোন ইউজ কৰা তেওঁলোকে iOS ষ্ট'ৰৰ পৰা যেটো তোমালোকৰ আছে তাৰ পৰা তোমালোকে আমাৰ আড্ডা 247 ৰ এপটো ডাউনলোড কৰি ল'ব লাগিব তাত তোমালোকে বুকস সেকশনটোত যাব লাগিব বা তোমালোকে ডাইৰেক্টলি NTPC বুকস বুলি যেতিয়া সাৰ্চ কৰিবা তেতিয়া এই বুকস খিনি তোমালোকৰ আহি যাব আৰু বহুত কম প্ৰাইসত अवेलेबल থাকিব ইয়াৰ উপৰি তোমালোকৰ বাবে যদি খালি অকল বহুত আছে এনেকুৱা যে স্যাৰ আমি এটা কম্প্ৰিহেনসিভ প্ৰিপাৰেচন কৰিব বিচাৰো জেনাৰেল ষ্টাডিজ বা জিকেৰ পাৰ্টখিনি সাবজেক্ট ওয়াইজ ভালকে শিকিব বিচাৰো তোমালোকৰ বাবে জেনাৰেল ষ্টাডিজৰ এটা কিন্তু কমপ্লিট এটা কম্প্ৰিহেনসিভ বুকস আড্ডা 247 ৰ ষ্টৰত अवेलेबल আছে ঠিক আছে তোমালোকে এইটো কিতাপ তোমালোকক নট অনলি ফৰ দা ৰেলৱে এক্সাম তোমালোকক আদাৰ্স এক্সামতো কিন্তু একদম মানে সকলো ধৰণৰ পৰীক্ষাত তোমালোকক যথেষ্টভাৱে সহায় কৰিব তাৰ উপৰি ম্যাথছৰ বাবে এই যেটো আমাৰ অভিজিত স্যাৰৰ যেটো ম্যাথছৰ কিতাপটো ফৰ ADRE ডেফিনেটলি ইম্পৰ্টেন্ট বাট আমাৰ ৰেলৱে এক্সামতো কিন্তু অভিজিত স্যাৰৰ ম্যাথছৰ এই কিতাপটো তোমালোকক সহায় কৰিব ঠিক আছে মই আগত এইখিনি কৈ আছো তাৰ পিছত মাৰ্কেটত अवेलेबल কিতাপখিনিৰ বিষয়ে মই কম তাৰ লগতে জেনাৰেল সায়েন্সৰ এটা দা ক্ৰ্যাকাৰ বুলি আমাৰ এটা কিতাপ বুকস আমাৰ আড্ডা 247 ৰ ষ্টৰত अवेलेबल আছে তাৰ লগতে আমাৰ এটা ইবুক ফৰমেটত এটা আমাৰ কম্প্ৰিহেনসিভ গাইডেন্স ফৰ RRB NTPC স্টেজ 1 এন্ড স্টেজ 2 ৰ বাবে এটা আমাৰ যেটো ষ্ট'ৰ আড্ডা 247 ৰ তাত अवेलेबल আছে তো এই যে গুটেখিনি কিতাপ কলো বহুতে ডেফিনেটলি অলপ কনফিউজন হ'ব পাৰে কনফিউজন যদি হয় 9957176761 ৰিপিট কৰিছো নাম্বাৰটো 9957176761 নম্বৰত মোক যদি মেসেজ কৰা তোমালোকে যেটো কিতাপ বিচৰা মই তোমালোকক হেতু কিতাপৰ লিংকটো শেয়াৰ কৰি দিব পাৰিম ডাইৰেক্ট পাৰচেজ লিংক তারপরে মার্কেটত তোমালোকে যদি যোৱা মার্কেটত আজিৰ ডেটত বহুত কিতাপ अवेलेबल আছে বহুত বুলি কলে বিভিন্ন পাবলিকেশন হাউসৰ কিতাপ अवेलेबल আছে এতিয়া তাৰ পৰা ভাল বেয়া বাছনি কৰি উলিয়াটো হৈছে সবতকে বেছি ডাঙৰ খেল এই কাৰণে এটা অথেন্টিক প্ল্যাটফৰ্ম হৈছে আড্ডা 247 পাবলিকেশন যৰ পৰা তোমালোকে এই যিবোৰ মই কিতাপ কলো কিতাপটো বহুত আছে এই যিখিনি কিতাপ মই তোমালোকক কলো 100% এক্সপাৰ্টিজৰ দ্বাৰা ফৰ দিস ৰেলৱে এক্সাম পাৰ্টিকুলাৰলি তোমালোকৰ বাবে ডিজাইন কৰা হৈছে এটা বিষয়টো হৈছে যে স্যার ম্যাথছৰ কাৰণে আমি অভিজিত স্যাৰৰ কিতাপৰ বাহিৰতো কিবা কিতাপ পঢ়িব পাৰো নেকি পাৰা তোমালোকে যদি আমি কও তোমালোকে ৰাজেশ বৰ্মাৰ ফাষ্ট ট্ৰেক ম্যাথছৰ কিতাপ পঢ়িব পাৰা তোমালোকে বিচাৰিলে এছচান পাবলিকেশনৰ কিতাপো পঢ়িব পাৰা বাট পৰীক্ষাৰ নিড অনুযায়ী যেটো অভিজিত স্যাৰে যেনেকে এটা কম্প্ৰিহেনসিভ এটা ম্যাথছৰ তোমালোকৰ বুক উলাই দিছে দ্যাট ইজ টোটালি এন এক্সট্ৰা মাইল তোমালোকক মাইলস্টোনত লৈ যায় ঠিক তেনেকে জেনারেল সায়েন্সৰ মার্কেটত বিভিন্ন ধৰণৰ কিতাপ अवेलेबल আছে জিকেৰ বাবে বিভিন্ন ধৰণৰ কিতাপ अवेलेबल আছে ৰিজনিংৰ বাবে বিভিন্ন ধৰণৰ কিতাপ अवेलेबल আছে যদি তোমালোকে
আড্ডা 247 পাব্লিকেশ্যনৰ বাহিৰত গৈ কিবা কিতাপ কিনিব যদি বিচৰা, তেনেকুৱা যদি লিংক পাইছে, ডেফিনেটলি সেই কিতাপখন আগত কিনাৰ আগত পাৰচেজ কৰা, যেনেকৈ আড্ডা 247 বুকছ কিনি আমি তোমালোকে এটা অথেন্টিকেশ্যন দিব পাৰিম। তোমালোকে কিন্তু সেই কিতাপখন পাৰিলে এবাৰ আমাক দি তোমালোকে নিজে এবাৰ ৰিভিউ কৰি চাবা যে তোমালোকৰ পৰীক্ষাৰ সৈতে এই কিতাপখিনি ৰেলিভেন্স কিমান আছে। তাৰ উপৰি আড্ডা 247 আমাৰ কিন্তু তোমালোকক আমি ডেইলি যেনেকৈ মোৰ জেনাৰেল নলেজৰ ক্লাছ তোমালোকে ৰাতি 8টা বজাত কণ্টিনিউ তোমালোকে পাই থাকা। 8 PM অন এ ডেইলি বেচিছ তোমালোকৰ ক্লাছ কণ্টিনিউ চলি আছে। 28 লৈকে 8টা বজাত চলিব ৰাতি, তাৰপিছত 9টা বজাত ৰাতি কণ্টিনিউ হ'ব তোমালোকৰ এই ক্লাছটো। আৰু তাৰ উপৰি অহা 5th অক্টোবৰৰ পৰা তোমালোকৰ বাবে আমি বন্দে ভাৰত বেচ একদম কম প্ৰাইজত, যদি তোমালোকে Y225 এইটো কি, এইটো হৈছে এটা ডিছকাউণ্ট কুপন কোড, এইটো কোড ইউজ কৰিলে মাত্ৰ 1170 টকাত তোমালোকৰ বাবে এই বেচটো আমাৰ ষ্টৰত এভেইলেবল আছে। তোমালোকে যোনে ভাবিছৰা যে ই বুকো পাম, এটা লাইভ ক্লাছো পাম, ডাউট ক্লিয়াৰিং সেশনো পাম, মক টেষ্টটো সলভ কৰিব পাৰিম, এটা কম্প্ৰিহেনসিভ ছাৰহঁতৰ লগত ইন্টাৰেকশন কৰি এটা প্ৰিপাৰেচন হ'ব, তেনেহ'লে ডেফিনেটলি তোমালোকে আমাৰ যেটো অহা 5th অক্টোবৰৰ পৰা বেচ বন্দে ভাৰত বেচ তাত তোমালোকে এনৰোল কৰিব পাৰা। আৰু আমাৰ তোমালোকৰ বাবে আমাৰ টেষ্ট সিৰিজো এভেইলেবল আছে। সো বন্ধুসকল লক্ষ্যটো কি? লক্ষ্যটো হৈছে যে এইবালি আমাৰ RRB NTPC মানে ৰেলৱে NTPC যে ইমান হিউজ এটা ভ্যাকেন্সি আহিছে, এই হিউজ ভ্যাকেন্সিটোক কিন্তু আমি কেতিয়াও লস কৰিব নোৱাৰি বা এই হিউজ ভ্যাকেন্সিটোক আমি নিজৰ হাতৰ পৰা যাব দিব নোৱাৰি। আৰু তাৰ বাবে কিন্তু আমাৰ এই বন্দে ভাৰত বেচ বা আমাৰ এই যেটো এটা আমি তোমালোকৰ বাবে যেনেকে তোমালোকে ADRE পৰীক্ষাত চাইছা যে আড্ডা 247 নৰ্থ ইষ্ট তোমালোকৰ লগত দিনে ৰাতি আছিল, ঠিক তেনেকে এই ADRE পৰীক্ষাৰ পিছত তোমালোকৰ প্ৰস্তুতিটো যদি বিফলে না যায়, তাৰ বাবে কিন্তু আমি তোমালোকৰ বাবে আগো উঠি পৰি লাগিছো। সো বন্ধুসকল তোমালোকক গোটেইখিনি মই বিষয়টো বুজাই দিব পাৰিছো বুলি মই আশা কৰিছো। তোমালোকৰ ক্লাছ অন ৰেগুলাৰ কেনেকৈ এডমিশন লবা প্ৰচিডিউৰটো ইয়াত দিয়া আছে, তাৰ উপৰি অসুবিধা হলে মই নাম্বাৰ দি দিছো অলৰেডি 9957176761 নম্বৰত মেছেজ এটা কৰি লবা পাৰ্সোনালি, ঠিক আছে। আমাৰ এপটো ডাউনলোড কৰিবা আৰু লগতে মোৰ এই সেশন ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবা, ফিডব্যাক দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা। ৰেগুলাৰ 8টা বজাৰ ক্লাছ, 9টা বজাৰ ক্লাছ, 7টা বজাৰ প্ৰত্যেকটো যেটো ক্লাছ তোমালোকৰ টিচাৰে কৰি আছে সেই ক্লাছবোৰ কন্টিনিউ কৰা আৰু নিজৰ প্ৰস্তুতি আমাৰ লগত এনেকৈ ধুনীয়াকৈ আগবঢ়াই লৈ আহা। ধন্যবাদ এণ্ড অল দ্য ভেৰি বেষ্ট। জয় অসম, জয় হিন্দ, থ্যাংক ইউ সো মাচ।